নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু সকলোকে ভাল খবৰলৈ স্বাগতম জনাই ষ্টুডিঅত মখৰভি এবাৰ সৰুক্ষেত্ৰীলৈ এগৰাকী সিআৰপিএফ জোৱানে ভাল খবৰ লৈ আহিছে গৌৰৱ কঢ়িয়াই নিছে আলহাজ মিজানুৰে এবাৰ ভাল খবৰ লৈ আহিছে সৰুক্ষেত্ৰীৰ কয়াকুছিলৈ গৌৰৱ কঢ়িয়াই আনিলে এগৰাকী সিআৰপিএফ পৰিদৰ্শকে কয়াকুছিৰ কমলপুৰ গাঁৱৰ বাসিন্দা সিআৰপিএফ পৰিদৰ্শক আলহাজ মিজানুৰ ৰহমানৰ সাফল্য Nations Guardian in Pharmacy Award for the year 2023-24 বঁটা প্ৰদান কৰা হৈছে আলহাজ মিজানুৰ ৰহমানক আৰু এয়া হৈছে এটা ভাল খবৰ কিয়নো পুনৰ এগৰাকী সিআৰপিএফ জোৱানে এনেদৰে গৌৰৱ কঢ়িয়াই আনিছে আৰু গুৱাহাটী দিছপুৰৰ PWD কনফাৰেন্স হলত যেহেতু 9 তাৰিখে অনুষ্ঠিত হ'বলগীয়া 10ম বাৰ্ষিক সভাত এই বঁটা প্ৰদান কৰা হ'ব বুলি জানিব পৰা গৈছে অৰ্থাৎ কাইলৈ এই বঁটা প্ৰদান কৰা হ'ব Association of Registered Pharmacists Assam চমুকৈ ARPA Health Care Foundation ক ধন্যবাদ জ্ঞাপন কৰে সিআৰপিএফ পৰিদৰ্শক আলহাজ মিজানুৰ ৰহমান ওৰফে মজনুৱে আৰু আমি জনাই আছো এই মুহূৰ্তত এটা ভাল খবৰ সৰুক্ষেত্ৰীৰ কয়াকুছিলৈ গৌৰৱ কঢ়িয়াই আনিলে এগৰাকী সিআৰপিএফ পৰিদৰ্শক আলহাজ মিজানুৰ ৰহমান ওৰফে মজনুৱে আৰু কয়াকুছিৰ কমলপুৰ গাঁৱৰ বাসিন্দা সিআৰপিএফ পৰিদৰ্শক আলহাজ মিজানুৰ ৰহমানক Nations Guardian in Pharmacy Award for the year 2023-24 বঁটা লাভ কৰা হৈছে তেওঁ এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে আৰু কাইলৈ তেওঁক এই বঁটাটো প্ৰদান কৰা হ'ব Association of প্ৰথমতে মই Association of Registered Pharmacists Assamক ধন্যবাদ জনাইছো যে তেখেতসকলে মোক এই অৰ্ডাৰৰ বাবে বিবেচিত কৰিছে আৰু খুব ভাল লাগিছে যে মাইনৰিটি এৰিয়াৰ এজন সন্তান হিচাপত মোক ইমান ডাঙৰ এটা সন্মান দিয়াৰ কাৰণে আৰু বিশেষকৈ সকলোকে মোৰ ফালৰ পৰা এই সুযোগত ধন্যবাদ আৰু শুভেচ্ছাও জনাইছো যি ফাৰ্মাচিষ্টৰ পৰা দিয়া হৈছে তেওঁলোকক কি কো তেখেতসকললৈ মোৰ অকৃত্ৰিম শ্ৰদ্ধা আৰু ভালপোৱাও জনাইছো যে তেখেতসকলে ইমান সুন্দৰ এটা এৱাৰ্ড মোৰ বাবে নিৰ্দিষ্ট কৰিছে বা মোক বিবেচিত কৰিছে তাৰ বাবে তেখেতসকলক মোৰ পৰিয়ালৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছো হয় আপুনি দেখা গৈছে আপুনি বহুত দিন আপুনি দেশ সুৰক্ষাৰ কাৰণে নিয়োজিত হৈ আছে আপোনাৰ জীৱনটো দেশ সেৱাৰ কাৰণে উৎসৰ্গা কৰিছে সমাজ ব্যৱস্থালৈ আপুনি বিভিন্ন ক্ষেত্ৰখনত জড়িত হৈ আছে গতিকে আজি বঁটা পাই আপুনি সমাজৰ বাবে আপুনি কি আহ্বান জনাব ধন্যবাদ আপোনালোকে নিশ্চয় জানে যে মই 1998 চনৰ পৰাই CIPFত কৰ্মৰত প্ৰথমতে মই সাব ইন্সপেক্টৰ হিচাপত ভৰ্তি হৈছিলোঁ তাৰপিছত এজ ইন্সপেক্টৰ প্ৰমোশ্যন হৈ বৰ্তমানো মই কৰ্মৰত আৰু মই দেশৰ প্ৰায় গোটেই ৰাজ্যত মই চাকৰি কৰিছোঁ বা দেশ সেৱা কৰি আহিছোঁ দেশ সেৱাৰ মাজত মই এটা কথাই ক'ম যে মই দেখা পাইছোঁ মই আচলতে মেডিকেল প্ৰফেশ্যনৰ লগত জড়িত হৈও মই ছাত্ৰ ছাত্ৰীসকল বা আমাৰ অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে এডুকেশ্যনৰ ক্ষেত্ৰত যাতে আমি আগবাঢ়িব পাৰোঁ বা আমাৰ যুৱ প্ৰজন্ম যাতে ড্ৰাগছ ইত্যাদিৰ পৰা বিৰত থাকে সেইটোলৈ মই বহুদিনৰ পৰা কাম কৰি আছোঁ আৰু মই যেতিয়া ছত্তীশগড়ত আছিলোঁ মাওবাদীৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ সময়ত আহত সৈনিকসকলক তাৰপিছত মাওবাদীৰ আদিবাসী অঞ্চলৰ যিমান ধৰণৰ নিম্নবিত্ত পৰিয়ালৰ মানুহ আছে তেখেতসকলকো চিকিৎসা সেৱাৰ ক্ষেত্ৰত আমি যথোপযুক্তভাৱে চেষ্টা কৰি আহিছোঁ আৰু ভৱিষ্যতেও দেশ সেৱাৰ কাৰণে কাম কৰি যাম বুলি মোৰ দৃঢ় বিশ্বাস নৱপ্ৰজন্মক কি বাৰ্তা দিব নৱপ্ৰজন্মক মই প্ৰায় 12-13 বছৰ ধৰি কৈ আছোঁ প্ৰত্যেক মেলে মিটিঙে বা মই যিকোনো অনুষ্ঠানত গ'লেও নৱপ্ৰজন্মক এটাই অনুৰোধ কৰোঁ যে তোমালোকে নিজৰ ভৰিত থিয় দিয়াৰ কাৰণে চেষ্টা কৰা আৰু নিজৰ ভৰিত থিয় দিবলৈ হ'লে অধ্যয়ন সকলো সময়তে কৰিব লাগিব খেল ধূলা ইত্যাদি কৰিব লাগিব লগতে নিচাজাতীয় দ্ৰব্যৰ পৰা বিৰত থাকিব লাগিব এই নৱপ্ৰজন্মলৈ মোৰ বিনম্ৰ অনুৰোধ ধন্যবাদ জয় হিন্দ